ओम तत्पुरुषाय विद्महे वक्रतुंडाय धीमहि तन्नो दन्ति प्रचोदयात्। वक्रतुंड महाकाय सूर्यकोटि समप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार बন্ধুসকল, মোৰ ইউটিউব চেনেল ৰাস্তা চলবলৈ আপোনালোকে স্বাগতম জনাইছোঁ। বহুদিন ভিডিঅ' দিবা টাইম পোৱা নাই। দৈনিক ৰাশিফল আৰু পঞ্চাংগখিনি আপোনালোকে পাই আছে। যেহেতু আজি ইংৰাজী 14 তাৰিখ, আজি ৰবি গ্ৰহ এক মাহৰ কাৰণে মেষ ৰাশিৰ পৰা বৃষ ৰাশিত প্ৰৱেশ কৰিছে। প্ৰৱেশ কৰাৰ লগে লগে গোটেইকেইটা ৰাশিয়ে কিছু ফল উপভোগ কৰিব এক মাহৰ কাৰণে। গতিকে মই যিহেতু 12টা ৰাশি 3টা ভাগত ভাগ কৰিছোঁ, উত্তম, মধ্যম আৰু নৰ্মেল সাধাৰণ। গতিকে এইকেইটা ৰাশিয়ে কিছু শুভ ফল লাভ কৰিব, অতি শুভ 3টা বা 4টা ৰাশিৰ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যিহেতু ৰবি গ্ৰহ গোটেইকেইটা গ্ৰহতকৈ ৰজা বুলি কোৱা হৈছে। চন্দ্ৰ ৰাণী, মংগল হৈছে সেনাপতি, বৃহস্পতি হৈছে মন্ত্ৰী, এনেকুৱা আমি হিচাপ কৰোঁ। পুত্ৰ হৈছে বুধ, সেইকাৰণে বুধ আৰু ৰবি একেলগে থাকে। একেলগে থাকিলে আমি বুধায়িত্ব যুগ বুলিও কওঁ। গতিকে এই বস্তুটো আমি সকলোৱে সৰু সুৰাকৈ জানো। এতিয়া বৰ্তমান মেষ ৰাশিত যিহেতু ৰবি বহি আছিলে, মেষৰ পৰা বৃষত প্ৰৱেশ কৰিলে। বৃষত প্ৰৱেশ কৰাৰ পিছতো যিহেতু মেষ ৰাশিত বৰ্তমান শুক্ৰ আছে আৰু বৃষ ৰাশিত আছে বৃহস্পতি। এতিয়া বৃহস্পতি আৰু ৰবি একেলগে লগ হ'ব। লগ হোৱাৰ লগে লগে বৃহস্পতি অস্তমিত হ'ব। তাতে আকৌ বৃহস্পতি কি হৈছে, দুৰ্বল হৈ আছে। জাষ্ট কৈছে যোৱাৰ লগে লগে শিশু বুলি কয়। তাৰপিছত কুমাৰ হ'ব, তাৰপিছত যুৱ হ'ব, বৃদ্ধ হ'ব, মৃত হ'ব। 6 ডিগ্ৰীলৈকে কিছু দুৰ্বল হৈ থাকে বৃহস্পতি, এটা ঘৰৰ পৰা আন এটা ঘৰলৈকে যাওঁতে। আহাৰ মাহত হয়তো কিছু আগবাঢ়িব শুভলৈকে। গতিকে যিহেতু ৰবিৰ লগত থকাৰ লগে লগে বৃহস্পতিও অস্তমিত হৈছে। মই প্ৰথমতে বৃহস্পতি অস্তমিত হোৱাৰ কাৰণে কোন ৰাশি কি ফল পাব সেইটো কৈ দিম। তাৰপিছতে ৰবিৰ কাৰণে কি ফল পাব সেইটো কৈ দিম। 1 নম্বৰত আহিছোঁ মেষ ৰাশি। বৃহস্পতিৰ কাৰণে স্বাস্থ্যত কিছু অশুভ থাকিব। বৃষ ৰাশিৰ ধনস্থানত অতি শুভ। মিথুন ৰাশিৰ লাভৰ যোগ হ'ব, লাভালাভ। আৰু কৰ্কট ৰাশি কিছু কৰ্মত অশুভ হ'ব। সিংহ ৰাশি ভাগ্যত কিছু অশুভ থাকিব। কন্যা ৰাশি স্বাস্থ্যত কিছু অশুভ। তুলা ৰাশি বিবাহত কিছু অশুভ থাকিব। এইটো হ'ল কেইদিনমানৰ কাৰণে, বহুদিন নহয়, অকল 1 মাহৰ কাৰণে। বৃশ্চিক ৰাশি স্বাস্থ্যৰ কাৰণে কিছু অশুভ থাকিব। ধনু ৰাশি বিদ্যাত কিছু অশুভ থাকিব। কুম্ভ ৰাশি মকৰৰ কাৰণে প্ৰপাৰ্টি সা সম্পত্তিৰ কাৰণে কিছু অশুভ থাকিব। কুম্ভ ৰাশিৰ বন্ধুৰ পৰা কিছু শত্ৰু বন্ধু লাভ কৰিব, গতিকে সাৱধানে থাকিব। মীন ৰাশি ধনস্থানত কিছু অশুভ থাকিব। এইকেইটা হ'ল অশুভৰ কাৰণে। অশুভ বুলিও কৈছোঁ কিহৰ কাৰণে, যিহেতু অস্তমিত লজ্জাগত নিচস্ত বুলিও কয়। গতিকে ৰবিৰ লগত গ্ৰহ থাকিলে ই লাজ কৰে, অস্তমিত হৈ যায়। গতিকে 1 মাহৰ কাৰণে এইখিনি অশুভ থাকিব বৃহস্পতিৰ কাৰণে। যিহেতু বৃহস্পতি মান, সন্মান, ধন, পুত্ৰ, ভাগ্য, কৰ্ম, লাভ এইবিলাক মানে প্ৰদান কৰে। গতিকে এইবিলাকৰ ক্ষেত্ৰত আপোনালোকৰ কিছু অশুভ থাকিব 1 মাহৰ কাৰণে, অকল বৃহস্পতিৰ কাৰণে। এতিয়া হৈছে ৰবিৰ কাৰণে যদি আমি চাওঁ মেষ ৰাশিৰ জাতক জাতিকাসকলৰ যিহেতু ধনস্থানত আছে, টকা পইচাৰ ক্ষেত্ৰত অশুভ যুগ। গতিকে বৃহস্পতিও অস্তমিত আছে ধনস্থানত, এইটো এটা অশুভ যুগ। আৰু ৰাস্যাধিপতি মংগল হৈছে দ্বাদশত আছে, খৰচৰ ঘৰত, এইটো এটা অশুভ। গতিকে শুভ বুলি ক'ব নোৱাৰি। 3 নম্বৰত ৰাখিছোঁ মেষ ৰাশিত। এতিয়া আহিছোঁ বৃষ ৰাশিৰ মধ্যম বুলি ক'ব পাৰি। যদিও বৃষ ৰাশিৰ ৰাশিতে বহিছে ৰবি, তথাপি কিন্তু ৰবিৰ লগত আকৌ শুক্ৰ লগ হ'ব 19 তাৰিখে, মে' মাহৰ 19 তাৰিখে শুক্ৰ লগ হ'ব। শুক্ৰ লগ হোৱাৰ লগে লগে যিহেতু শুক্ৰ নিজৰ ঘৰত থাকিব, নিজৰ ঘৰত থকাৰ কাৰণে কিছু শুভ বুলি ক'ব পাৰি। তথাপিও বৃহস্পতি নিচস্ত, শুক্ৰ নিচস্ত, তথাপিও কিন্তু নিজৰ ঘৰত থকাৰ কাৰণে শুক্ৰ কিন্তু ভাল ফল প্ৰদান কৰিব। গতিকে শুক্ৰ শুভ বুলি ক'ব পাৰি। শুক্ৰ শুভ হোৱাৰ লগে লগে আপোনালোকে কিন্তু শুভ ফল লাভ কৰিব। বৃষ ৰাশি মধ্যম ফল বুলি ক'ব পাৰি 19 তাৰিখৰ পৰা। গতিকে শুক্ৰ আৰু বৃহস্পতি অস্তমিত হ'লেও কিন্তু শুভ ফল লাভ কৰিব। মিথুন ৰাশিও আমি যদি চাওঁ, মিথুন ৰাশিৰ অধিপতি আছে বুধ থাকিব মেষ ৰাশিতে। যিহেতু ৰাশিতে থাকিব, মংগলৰ শত্ৰু বুধ, শত্ৰু ঘৰত থাকিব। গতিকে বুধ শুভ নহয়, ধনস্থানত কিছু অশুভ থাকিব। তথাপি কিন্তু মধ্যমত ৰাখিছোঁ দ্বিতীয়ত। এতিয়া হৈছে কৰ্কট ৰাশিৰ অধিপতি আছে চন্দ্ৰ। গতিকে কিছু কৰ্কট ৰাশিৰ একাদশত বৃহস্পতি, একাদশত যেতিয়া বৃষ ৰাশি বৃহস্পতি থাকিব, একাদশত বৃহস্পতি থাকিলে অতি শুভ। গতিকে বৃহস্পতি অতি শুভ। প্ৰথম কেইদিন যদিও কিছু অশুভ, তথাপি কিন্তু ৰবিও কিন্তু শুভ ফলে প্ৰদান কৰিব। যিহেতু একাদশত
আৰু গ্ৰহ থাকিলে ভাল বৃহস্পতিৰটো বাদে একাদশত মানে তৃতীয় ষষ্ঠ একাদশত এইবিলাকত ৰবি মংগল ৰাহু কেতু থাকিলে ভাল শুভ গতিকে কৰ্কট ৰাশি উত্তম অতি উত্তম কৰ্কট ৰাশিৰ কাৰণে অতি শুভ দিন এক মাহৰ কাৰণে কিন্তু কৰ্কট ৰাশিৰ কেতুৰ প্ৰতিকাৰ কৰিব যিহেতু কেতু বৰ্তমান কন্যা ৰাশিত বহি আছে কৰ্কট সিংহ কন্যা তৃতীয় স্থানত কিছু অশুভ ফল প্ৰদান কৰিছে কৰ্কট ৰাশিৰ তাৰপিছত সিংহ ৰাশিৰ গোটেই অশুভ নহয় কিন্তু উত্তম বুলি ৰাখিব পাৰি এয়া প্ৰথমতে ৰাখিছোঁ ভাগ্যৰ যুগ আছে ভাগ্যশালী যুগ চৰকাৰী চাকৰিৰ যুগ আছে প্ৰমোচনৰ যুগ আছে এটা মাহৰ কাৰণে অতি শুভ গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলে শনিৰ প্ৰতিকাৰ কৰিব ৰাশিৰ অধিপতি যিহেতু ৰবি ভাল অৱস্থাতে আছিলে এক মাহৰ কাৰণে ৰবি যিহেতু তুংগ হৈ আছিলে এতিয়াও যিহেতু শুভ স্থানত আছে যদিও শুক্ৰৰ লগত আছে ৰবিৰ কাৰণে চাকৰি যুগ প্ৰমোচনৰ যুগ থাকিব তাৰপিছত কন্যা ৰাশিৰ মধ্যমত ৰাখিছোঁ যিহেতু কিছু অশুভ যুগ আছে বৃহস্পতি ৰাশি যিটো সঞ্চাৰ হোৱাৰ লগে লগে বৃহস্পতি কিছু অশুভ গতিকে বৃহস্পতিৰ কাৰণে কন্যা ৰাশিয়ে বৃহস্পতিৰ প্ৰতিকাৰ কৰিব আৰু ৰাশিতে যিহেতু কেতু বহি আছে আৰু ৰাশিৰ অধিপতি হিচাপে অষ্টমত আছে সেইকাৰণে ৰাশিৰ অধিপতিটো কিন্তু অলপ দুৰ্বল কন্যা ৰাশিসকলে জাতক জাতিকাসকলে বুধৰ প্ৰতিকাৰ কৰিব সৰু ল'ৰা ছোৱালীক খুৱাব পাৰে বুধৰ কাৰণে ঠিক তেনেকুৱা তুলা ৰাশি যদি চাওঁ তুলা ৰাশিৰ অধিপতি হৈছে ৰবি যিহেতু বহাগ মাহত পত্নী স্থানত আছিলে গতিকে অতি শুভ আছিল এতিয়া যিহেতু অষ্টমত যাব মৃত্যুস্থানত গতিকে এক মাহৰ কাৰণে কিছু অশুভ থাকিব ৰবি অশুভৰ কাৰণে আপোনালোকে ৰবি প্ৰতিকাৰ কৰিব মই ভিডিঅ'ৰ শেষত দি দিম তাৰপিছত বৃশ্চিক ৰাশিৰ অধিপতি হৈছে মংগল আছে যিহেতু তৃতীয় ষষ্ঠ একাদশত অতি শুভ গতিকে শুভ বুলি ক'ব পাৰি আৰু কেন্দ্ৰত থকাৰ কাৰণে বিদ্যাস্থানতো অতি শুভ যিহেতু ৰবি কেন্দ্ৰত আছে কেন্দ্ৰত যেতিয়া যিকোনো গ্ৰহ থাকিলে শুভ বুলি ক'ব পাৰি কেন্দ্ৰত ৰবি যিহেতু পাপ গ্ৰহ আৰু কেন্দ্ৰত আছে তথাপিও বৃহস্পতিও কেন্দ্ৰত আছে শুক্ৰ কেন্দ্ৰত থাকিব 19 তাৰিখৰ পৰা গতিকে উত্তম বুলি ক'ব পাৰি এতিয়া ধনুৰাশিৰ যিটো ধনুৰ পৰা তৃতীয় ষষ্ঠ একাদশ ষষ্ঠত যিহেতু ৰবি থাকিব ৰবিৰ কাৰণে বিদ্যা বুদ্ধি এইবিলাক কিন্তু বহুত শুভ হ'ব ধনুৰাশি হৈছে উত্তম ধনুৰাশিৰ কাৰণে মকৰ ৰাশিৰ অধিপতি যিহেতু শনি যিহেতু ধনস্থানত আছে সেইকাৰণে কিছু অশুভ যদি গৰ্ভৱতী মহিলা আছে তেওঁলোকৰ কাৰণেও কিছু অশুভ তেওঁলোকে পাৰিলে ৰবি প্ৰতিকাৰ কৰিব অসুখ বৃদ্ধি আয়ুসৰ কাৰণে কিছু অলপ সমস্যা হ'ব পাৰে বেমাৰ আজাৰ অলপ যোগ আছে গতিকে অশুভ বুলি ক'ব পাৰি শেষত ৰখা হৈছে এতিয়া হৈছে কুম্ভ ৰাশিৰ যিহেতু জাতক জাতিকাসকলৰ অধিপতি শনি নিজৰ ৰাশিতে বহি আছে গতিকে মীন ৰাশিত মংগল আছে কেন্দ্ৰত থাকিব ৰবি বৃহস্পতি শুক্ৰ থকাৰ লগে লগে অতি শুভ আপোনালোকৰ গতিকে কুম্ভ ৰাশি জাতক জাতিকাসকলৰ অতি উত্তম ৰাজনীতিৰ ক্ষেত্ৰত অতি শুভ যিসকল ৰাজনীতি নামিছে তেওঁলোকে জিকা যুগ থাকিব যদি কুম্ভ ৰাশি কোনোবা আছে তেওঁলোকৰ কাৰণে অতি শুভ দিন এক মাহৰ কাৰণে অতি শুভ এই মাহত যদি ৰিজাল্ট দিয়ে বহুত শুভ যিসকলে পঢ়া শুনা কৰিছে তেওঁলোকে যদি পৰীক্ষা দিছে কিবা ৰিজাল্ট দিয়ে অতি শুভ ফল লাভ কৰিব আপোনালোকে তাৰপিছত আমি মীন ৰাশিৰ জাতক জাতিকাসকলৰ অতি শুভ বুলিয়ে ক'ব পাৰি যিহেতু ৰাশিৰ অধিপতি তৃতীয়ত থাকিব যদিও ৰবিৰ লগত যদিও থাকিব অধিপতি হিচাপে কিন্তু বৃহস্পতি শুভ ধনস্থানত বৰ্তমান শুক্ৰ বহি আছে টকা পইচাৰ ক্ষেত্ৰত অতি শুভ ফল লাভ কৰিব আপোনালোকৰ কিন্তু উত্তম বুলি ক'ব পাৰি এইখিনি মই ৰাশিফলখিনি কৈ দিলোঁ ৰাশিফল হৈছে অকল ৰবি সঞ্চাৰৰ কাৰণে এতিয়া ৰবিৰ কাৰণে যিকেইটা মই ৰাশিৰ অশুভ বুলি কৈছিলোঁ মেষ ৰাশি বৃষ ৰাশি মিথুন ৰাশি আৰু কন্যা তুলা এইকেইটা হৈছে মধ্যমত কন্যাটো কিছু অশুভ বুলিও ক'ব পাৰি আৰু উত্তম ৰাশি হৈছে কৰ্কট ৰাশি সিংহ ৰাশি আৰু ধনু ৰাশি আৰু কুম্ভ মীন এইকেইটা হৈছে উত্তম বাকীকেইটা ৰাশি আপোনালোকৰ কিন্তু অশুভ তথাপিও যদি চোৱা যায় যিহেতু কন্যা ৰাশি কিছু অশুভ আৰু তুলা ৰাশিও অশুভ থাকিব অষ্টমত যিহেতু ৰবি থাকিব আৰু মেষ ৰাশিৰ কিছু অশুভ থাকিব গতিকে এইকেইটা ৰাশিয়ে আপোনালোকে ৰবিৰ প্ৰতিকাৰ কৰিব ৰবিবাৰে নিৰামিষ খাব পাৰিলে আৰু বেলৰ শিপা ধাৰণ কৰিব কেনেকৈ ধাৰণ কৰিব এটা তামৰ তাবিজ কিনি আনিব তাত বেলৰ শিপা সোমাই দিব সোমাই পেলাই ধুনীয়াকৈ হাতত বা ডিঙিত পিন্ধিব পাৰে এক মাহৰ কাৰণে তাৰপিছত খুলি দিব কোনো কথা নাই গতিকে এক মাহৰ কাৰণে আপোনালোকৰ কিছু অশুভ থাকিব সেইকাৰণে এইখিনি কৰিব মই আজি বৃহস্পতি যিহেতু অষ্টমিত হৈ আছে বৃহস্পতিৰ কাৰণেও শুভ বুলি কৈ দিছোঁ শুক্ৰটো যিহেতু 19 তাৰিখে সঞ্চাৰ হ'ব এতিয়া মই পাৰিলে ভিডিঅ' এটা বনাই আপোনালোকক দি দিম বহুদিন সময় পোৱা নাই সেইকাৰণে ভিডিঅ' দিব হোৱা নাই বহুখিনি দিব লগা আছিলে
দৰকাৰী গতিকে শুভ অশুভবিলাক সদায় চাই থাকিবলৈকে পাৰিলে এতিয়া সৰু সৰু প্ৰতিকাৰ থাকে প্ৰতিকাৰবিলাক আপোনালোকে কৰিব পাৰিব ধন্যবাদ আৰু যে কিবা সুধিব লাগে সুধিব পাৰে